এতিয়া চাওক আমাৰ কমিউনিটিৰ টি ট্ৰাইবছ বা আদিবাসী কমিউনিটিটো আমি ক'ত আছো আমি ডিছকাশ্যন কৰি আছো এলপি স্কুলৰ বিষয়ে এলপি স্কুল ভাল হ'ব লাগে এলপি স্কুল ভাল হ'ব লাগে ন হয় নে নাই বাগানত আমি যিহেতু থাকো যে এলপি স্কুলৰ কথাই আমি মানে পাতি থাকো কিন্তু কিছুমান কমিউনিটি আছে আমাৰ অসমত যোনে নেকি ইউনিভাৰ্চিটিৰ কথা পাতি আছে তাৰ মানে ডিফাৰেন্সটো আছে ন আমি এলপি স্কুলৰ কথা পাতি আছো তেখেতসকলে ইউনিভাৰ্চিটিৰ কথাটো পাতি আছে বছৰত কেইজন মানে এপিএছ ওলাই বা এছিএছ ওলাই বা ইউপিএছচিত কিমানজন ওলাই আমাৰ কমিউনিটিৰ পৰা খুব কম একজন ওলাই দুইজন ওলাই এজনে ওলাই গৈছে যোৱা বছৰত এজনে ওলাইছে কেনেকে আছে আপুনি সকলোকে নমস্কাৰ খুব ভাল লাগিছে মই ভালে আছো আৰু ভাইটি আহিছে মদ্ৰেছত তাতে চেট বুলিও আমি কওঁ লগতে বিকাশ আছে লগতে মোৰ সৰু ভাইটিৰ নিচিনা আয়ুষ উৎপল নায়ক আছে খুব ভাল লাগিছে তোমালোকক লগ পাই আৰু বহুত দিনৰ মূৰত লগ পাইছো নিচিনা লাগি আছে কিন্তু ফোনত হওক বা হোৱাটছএপতো চাই থাকো ষ্টেটাছ কেইটা কিন্তু আজি লগ পাই খুবেই ভাল লাগিছে বাকী তুমি কেনেকুৱা আছা ভালে আছা মই দাদা ভালে আছো বৰ্তমান চলি আছে দাদা মানে বৰ্তমান আমাৰ ইউথ যিমান আছে আমাৰ টি গাৰ্ডেনৰ ল'ৰা আমি না আমি টি গাৰ্ডেন হওঁ আদিবাসী বুলি কওঁ আমাৰ এতিয়া জেনেৰেশ্যনত যিকেইটা ল'ৰা ছোৱালী কেইটা আছে ন তো সিহঁতে যিটো এনেকা আপোনাৰ আমি যেনেকে এটা প্লেটফৰ্মত এতিয়া আমি চলি আছো ন যেনেকে ইউটিউব হ'ল ইনষ্টাগ্ৰামৰ যোগেদি বা ছচিয়েল মিডিয়াৰ থ্ৰু দি আমি যিটো মানে কিছুমান আৰ্নিঙো বা সিহঁতে কেৰিয়াৰতে বনাব খোজে যদি তো দাদা মানে আপোনাক কি বস্তুটো ইনস্পায়াৰ কৰিলে যে আপুনি মানে এইটো প্লেটফৰ্মত মানে আহিলে মানে মই যদি ষ্টাৰ্টিঙৰ পৰা কওঁ মানে এইটো মোক ক'বই লাগিব কাৰণ ষ্টেজৰ লগত হওক বা মাইক্ৰফোন হওক এইবিলাকৰ লগত মোৰ অলপ সৰুৰ পৰাই কানেকশ্যন আছে মানে মই এটা সময়ত বহুতে নাজানে মানে মই আজি কৈ দিব বিচাৰিছো এটা সময়ত মই ফাংচনত ডান্সো কৰিছো ডান্সত ইমান পাৰফেক্ট নহয় কিন্তু ষ্টেজত মই ডান্সো কৰিছো আকৌ মই ষ্টেজ এংকৰিঙো কৰো লাইভ যেতিয়া এংকৰিং হয় হষ্টিং হয় এইবিলাক কৰি পেলাই মই ভাল পাওঁ তো বহুত আগৰ পৰাই হওক মই এইবিলাক কৰি আহিছো মানে আৰু বহুত আগৰ পৰাই মোৰ এটা মন এটা আছিলে যে এইবিলাক ক্ষেত্ৰত মই কিবা এটা কৰিব লাগে বা কৰিম বুলি পেলাই মাজতে যেতিয়া মই কলেজত পঢ়ি আছিলো তেতিয়া তোমালোকো আছিলা তেতিয়া আমি ট্ৰাইও কৰিছিলো হয় তেতিয়া আমি কৰিব নোৱাৰিলো 2016 মানত আমি কৰিছিলো তো যেতিয়া তুমি আছিলা অৰূপ আছিলে আয়ুষ আছিলে আমি মিলি পেলাই কিবা এটা কৰাৰ ভাইন্স নিচিনা বনাবৰ কাৰণে চেষ্টা এটা কৰিছিলো তো তেনেকুৱাই মই বহুত আগৰ পৰাই মাইক্ৰফোন হওক বা ষ্টেজ হওক বা এইবিলাক ক্ষেত্ৰত মই জড়িত আছিলো আৰু কৰাৰ এটা বহুত এটা হেঁপাহ আছিলে বা কৰিব বিচাৰি আছিলো এনেকুৱাই কৰি যেতিয়া মই ভাবিলো যে মই কিবা এটা কৰিব লাগিব তো এদিন আহিলে যেতিয়া মই ফাইনেলি মই ডিচিশ্যন লৈ ললো যে আজিৰ পৰা মই কিবা এটা কৰিব লাগে তো কৰিবই লাগে মানে সেইদিনাখন মই কি কৰিছো জানে মই মাইক্ৰফোন এটা লৈ ললো অলপ পইচা মই গোটাই পেলাই মাইক্ৰফোন এটা লৈ ললো আৰু কি কৰো নকৰো মোৰ একো মানে মই ভাবা নাই মানে মই জাষ্ট ভাবিছো আজি মই কিবা এটা কৰিব লাগে কাৰণ মই ভাবি আছিলো মই কৰিম চ' সেইদিনাখন চাগে দিন আছিলে যে মই মানে ভাবিছো মোৰ ঘৰৰ ওচৰত ল'ৰা এজন আছিলে ল'ৰাটোক মই বাইকত বহাইছো বলা আজি ৰাঙাপাৰা টাউন যাওঁ আৰু মই তাক লৈ পেলাই মানে ৰাঙাপাৰা টাউনত অন দা স্পট মই কিবা এটা বনাই দিছো মানে ভিডিঅ' বা পাব্লিক ৰিয়েকশ্যন লোৱা মই ভিডিঅ' এটা বনাইছো এইটো আছিল প্ৰথম মানে ৰাঙাপাৰা টাউনত তেনেকুৱাই মোৰ আৰম্ভ হ'ল আৰু এতিয়ালৈকে মই কিবা এটা এচিভ কৰা নাই বা মোক লাগে মানে মোৰ বেষ্ট মই এতিয়ালৈকে মই পাব্লিকক দিব পৰা নাই কিন্তু মই ট্ৰাই কৰি আছো কিমান দূৰ সফল হ'ম এইটো ক'ব নোৱাৰি কিন্তু মই লাগি আছো মানে এতিয়া নহয় দাদা আপুনি যে ওলাই আহিছে আপোনাক চাইও আমাৰ ঢেৰ ল'ৰা ছোৱালী বিলাকো মানে এনেকা আছে যে এইটো প্লেটফৰ্মত যাব খোজে কিন্তু সিহঁতৰ এটা মানে এটা ভয় বোলা বস্তু বা সিহঁতৰ এটা চাপৰ্ট সিহঁতে নাপায় বুলি সিহঁতে আগবাঢ়ি আহিব নোৱাৰে তো আপোনালোকক চাই মানে সিহঁতে এটা এটলিষ্ট সিহঁতে ইনস্পায়াৰ হয় সিহঁতে মটিভেট হৈ পেলাই যে সিহঁতেও যাতে লাইফত এনেকে আগবাঢ়ি যাওক কোনোবা যদি ট্ৰাইটো কৰিবই লাগিব কাৰোবাৰ যদি কিবা এটা কৰিব আছে ন ই ভয় কৰিব নালাগে মই ভাবো যোনটো ফিল্ডত হওক যি কিবা এটা যদি কৰিব বিচাৰিছে ভাই কৰা মানে একেবাৰে ভয় কৰিব নালাগে মিষ্টেকে হ'ব তাৰ পৰা তুমি শিকিবা তো সেইকাৰণে কিবা যদি কোনোবা হওক বা যোনে চাই আছে কোনোবা যদি কিবা এটা কৰিব বিচাৰিছে ভয় কৰিব নালাগে মানে আৰু কৰি দিয়া ভুল হ'ব পাৰে এই ভুলৰ পৰা আকৌ শুধৰণি হ'ব আকৌ ভাল হৈ পেলাই এদিন বেষ্ট ওলাই আহিব সেইকাৰণে ভয় কৰিব নালাগে মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছে মই যেতিয়া কৰিব ওলাইছো তেতিয়া মানুহে মোক কিছুমানে কৈছে লেংগুৱেজটো ভাল কৰিবা কাৰণ মই জানো মোৰ ভাষাটো ইমান এটা স্পষ্ট হোৱা নাছিলে তেতিয়া মানুহে কৈ আছিলে মই মানে একো বস্তু মই নেগেটিভ ৱেত মই লোৱা নাই মানে মই একদম মানুহে যদি মোক ইনচাল্টো কৰিছো মই এইটো পজিটিভ লৈ লৈছো মানুহে যদি মোক কৈছে এনেকুৱা হ'ব লাগে ঠিক আছে ভাই মই লৈ লৈছো এইটো
সেইটোৱে আকৌ শিকিব লাগে। আকৌ মই যিমান শিকিছো মানে তুমি কৰি যোৱা, কাম কৰি যোৱা, নতুন নতুন বস্তু শিকি যাবা, কনফিডেন্সটো বিল্ড আপ হ'ব, আকৌ খুব ভাল লাগে। কিন্তু সেইটোৱে আকৌ ময়ো এতিয়া ষ্ট্ৰাগল কৰি আছো, লাহে লাহে মানে আগবাঢ়ি আছো। কিন্তু মানুহৰ পৰা মানে মই বহুত মানে সঁহাৰি পাইছো, মানে মানুহৰ পৰা মানে মই বহুত ভিউজ পাইছো, যেতিয়া মানুহে মানে চাব ভাল পায় কিজানি সেইকাৰণে চাই, আৰু ময়ো মোৰ পিনে দি বেষ্ট দিবৰ কাৰণে চেষ্টা কৰি আছো। আকৌ এতিয়াও কিন্তু মোৰ পিনে দি বেষ্ট মই দিব পৰা নাই, আহিব, ওলাই আহি আছে, মই ভাবি আছো। কিছুমান বস্তু আছে যোনটো মোক মেইনটেইন কৰিব লাগে নিচিনা মোক লাগি আছে। চ' সেইটোৱে বাছ কিবা এটা মোৰ মানে যেনেকুৱা মোৰ চেনেলৰ নাম ভিজন, মোৰ ডাঙৰ ডাঙৰ ভিজন আছে মানে। চ' এই ভিজনটো লৈ পেলাই মই আগবাঢ়ি আছো, আৰু মোৰ বিলিফ আছে, চেল্ফ বিলিফ আছে যে মই এদিন মোৰ যোনটো ভিজন আছে, ড্ৰিম আছে, এইটো মই এচিভ কৰিব পাৰিম বুলি। সেইটোৱে বাদ ইউথক কম, ভয় নকৰিবা, যি কৰিব খুজি আছে কৰি যোৱা, মানে পাগলৰ নিচিনা কৰি যোৱা, চাকচেছ হবাই, মানে কোনো ৰখাব নোৱাৰে। তো যেনেকে আপোনালোকে শুনিব পাই আছে, দাদাই আমাৰ ইউথ যিমান আছে চবকে এটা মেছেজ দিব চেষ্টা কৰি আছে যে ভয় কৰিব নালাগে, কিবা এটা যদি কাম আমি কৰিব ওলাইছো, সফল মনেৰে এটা আগুৱাই গ'লে হ'ল, একদিনতে একদিন আমি চাকচেছ হমেই। দাদা কোনেও বিশ্বাস নকৰিলে নিজক কিন্তু নিজকে বিশ্বাস কৰিব লাগে, মই কৰি দেখাম, এইটো জিদ অলপ ৰাখিব লাগে, মোৰটো আছে, এইটো কৰি মই দেখাম। দাদা মানে মই আপোনাক, আপুনি যিহেতু এটা ছ'চিয়েল ৱৰ্কাৰ, মানে ৱৰ্কাৰ হিচাপেও আপুনি কাম কৰে, কমিউনিটিৰ কাৰণে ঢেৰ ৰকমৰ আপুনি কাম কৰিছে। তো দাদা মই মানে আমাৰ কমিউনিটিক, আমাৰ টি গাৰ্ডেন হওক, আমাৰ আদিবাসী হওক, যিমানকেইটা আমাৰ বাগানবিলাকত যদি আমি চাওঁ, আমি এটা এডুকেশ্যন চিষ্টেম যোনটো থাকে না, এডুকেশ্যন চিষ্টেমটো আপুনি চাব যে LP স্কুল লেভেলৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেললৈ, আপুনি কি বুলি ভাবে এইটো চিষ্টেমটো কেনেকুৱা ধৰণে মানে মানে আছে নিচিনা আপুনি ফিল কৰে? মানে চিষ্টেমটো একেবাৰে আমি চবে মিলি ঠিক কৰিব লাগিব, চিষ্টেমটো ইমান ভাল নহয় মানে। সেইকাৰণে আমাৰ টি ট্ৰাইবছ বা আদিবাসী ষ্টুডেণ্ট কেইটাক মই কম, কোনোবা যদি পঢ়ি আছা, পঢ়ি ভালকে পঢ়িব লাগে, যিকোনো কাম, অকল পঢ়াৰ ক্ষেত্ৰত নহয়, যিকোনো কাম কৰিলে মানুহে ভালকৈ অলপ মন লগাই পেলাই কৰিব লাগে। আৰু ড্ৰপ আউটছৰ সংখ্যাটো বহুত বাঢ়ি আছে, সেইটো অলপ চাব লাগে চবে। আকৌ সেইটোৱে মই ক'ম, যদি পঢ়ি আছে এনেকুৱা পঢ়িব লাগে মেট্ৰিকটো পাছ কৰাৰ নিচিনা, এনেকুৱা পঢ়িব লাগে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ নিচিনা, এনেকুৱা পঢ়িব লাগে যে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰাৰ নিচিনা। আকৌ কিছুমান এম লৈ পেলাই পঢ়িব লাগে, আৰু এম লৈ পেলাই পঢ়িলে লাইফত ছাকচেছফুল হোৱাৰ চান্সেছটো বেছি থাকে, মানে এমলেছ হৈ পেলাই পঢ়িব নালাগে মই ভাবো। আকৌ নিজৰ বেষ্টটো দিব লাগে, পঢ়াৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত নিজৰ 100%টো দিব লাগে, তেতিয়াহে তুমি 100% ৰিজাল্টটো পাবা। মানে তুমি যদি 50% দি পেলাই মোক 100% ৰিজাল্ট লাগে, তেতিয়া তুমি কেতিয়াও নাপাবা ন। তুমি 100% দিয়া, তেতিয়া 100% তুমি ৰিজাল্ট পাবা। আকৌ আমাৰ চাহ বাগিচা বা আমাৰ মানে বাগানত থকা ষ্টুডেণ্ট বিলাকক মই কম, পঢ়িব লাগে, মানে খুব পঢ়িব লাগে। কাৰণ পঢ়াৰ ক্ষেত্ৰত চাওক, তুমি যেতিয়া পঢ়িবা, যোনে আজিলৈকে পঢ়িছে ই কিন্তু সফল হৈছে, মানে কোনোবা নহলে কোনোবা ক্ষেত্ৰত কিন্তু ই সফল হৈছে। আকৌ পঢ়াৰ লগে লগে যোনটো লাইনত যোৱাৰ আগ্ৰহটো আছে, সেইটো লাইনতে যাব লাগে। সেইটো কাৰণে মই কওঁ, পঢ়িব লাগে, যিকোনো কাম কৰিলে এই কামটো পুৰা কৰিব লাগে, মানে সম্পূৰ্ণ কৰিব লাগে, তেতিয়া ছাকচেছফুল হোৱাৰ চান্সেছটো বেছি থাকে। সেইকাৰণে আজিকালি বাগান বিলাকত চাওঁ, মানে ড্ৰপ আউটছৰ সংখ্যাটো বহুত হৈ আছে। আকৌ মানে স্কুল নাযায়, পঢ়াটো এৰি দি আছে, এইবিলাক কমিব লাগে। কাৰণ কোনোবা যদি পঢ়া এৰি দিয়ে ন, তাক ৰিগ্ৰেটটো এতিয়া নহয়, মানে যেতিয়া বয়সটো হৈ যাব তেতিয়াহে ৰিগ্ৰেটটো হ'ব যে মই কিয় নপঢ়িলো বুলি পেলাই। এতিয়া যেতিয়া মই গ্ৰেজুৱেট কৰিছো, কিন্তু মোকো এতিয়া লাগে যে মই মাষ্টাৰটো কৰিলো হয় নেকি, হয় নে? তোমাকো লাগে, তোমাকো লাগে। সেইটো কাৰণে পঢ়িব লাগে, পঢ়িলে ভালকে পঢ়িব লাগে। কাৰণ এই সৰু বয়সত এইবিলাক উপলব্ধি নহয় যে মই পঢ়াটো কিয় এৰিলো। কিন্তু যেতিয়া বয়সটো হৈ যাব ন, তেতিয়াহে লাগিব যে মই আৰু অলপ পঢ়িলে ভাল আছিলে নেকি, মই কিয় নপঢ়িলো। এনেকুৱা পঢ়িব লাগে, খুব পঢ়িব লাগে। আৰু যোনটো ফিল্ডত কোনোবা আগুৱাব বিচাৰিছে, সেইটো ফিল্ডত আগুৱাব লাগে। বাছ মই ইমানেই কম, পঢ়া, নিজৰ ওপৰত বিশ্বাস কৰা, আৰু আগুৱাই যোৱা, নিজৰ যি সপোন আছে সেইটো পুৰা কৰা। দাদা আৰু এটা কুৱেশ্যন আছিলে, মানে আমাৰ চাওক, আমাৰ কমিউনিটিৰ মাজতো ঢেৰ ৰকমৰ পঢ়া লিখা ল'ৰা ছোৱালী বুলি ক'লে বহুত আছে বুলি কয়, কিন্তু আমাৰ মাজৰ পৰা বহুত কম পৰিমাণে কিছুমানে IAS UPSC ক্লিয়াৰ কৰা, বা APSC ক্লিয়াৰ কৰা, IAS হোৱা বা ডক্টৰী হোৱা, এনেকুৱা অপৰচুনিটি নোপোৱাৰ কাৰণে বা না কিবা কাৰণে ইমান মানে আমাৰ কমিউনিটিৰ পৰা এনেকুৱা পোৱালি নোলায়। মানে কিয় নোলায়, আপুনি কি বুলি ভাবে? মানে সেইটোৱে আমাৰ চিষ্টেমটো অলপ ঠিক কৰিব লাগিব। মানে আমাৰ চবৰে দায়িত্ব আছে, মোৰো দায়িত্ব আছে, পলিটিকেলত থকা লিডাৰ কেইটাৰো দায়িত্ব আছে, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ দায়িত্ব আছে। কৰবাত নহলে কৰবাত আমাৰ অলপ আৱেৰনেছটো অলপ কমি হৈ আছে। মানে আমি অলপ জানো যে ছ'চিয়েল চাৰ্ভিচ কি হয় ন, চিভিল চাৰ্ভিচত যোৱাত কেনেকুৱা কি কৰিব লাগে আমিয়ে জানো, কিন্তু
এইটো একটু আমাৰে ভুল ক'ব লাগিব বা আমাৰ চবৰে ভুল ক'ব লাগিব যে এইটো আৱেৰনেছটো আমাৰ সোসাইটিত কিজানি আমি দিব পৰা নাই, হয় নাই? এতিয়া কিছুমানে নাজানে যে 12ৰ পাছত কি কৰিব লাগিব, বহুতে নাজানে, মই জানো, তুমি জানা, আমিও জানো, কিন্তু বহুতে নাজানে 12ৰ পাছত কি কৰিব লাগিব। আজিকালি কিন্তু আগতকৈ আমাৰ কমিউনিটিত ভাল হৈছে, বহুতে জানে, কিন্তু আৰু অলপ মই ভাবো আৱেৰনেছটো আৰু অলপ বৃদ্ধি হ'ব লাগে, বাঢ়িব লাগে। সেইকাৰণে মই ভাবো আমি এটা মানে এটা এনে আমি ৰেণ্ডমলি এটা হিচাপত কওঁ যে আমাৰ মানুহ অসমত 1 crore আছে বুলি, কিন্তু 1 crore আছে মই মানি ললো, কিন্তু চাব আপুনি যে কাৰণ এইবিলাক ক্ষেত্ৰত আমিও মানে আৱেৰনেছটো দিব লাগিব। APSC কি হয়, UPSC কি হয়, আৱেৰনেছটো অলপ কম হৈ আছে। আমাক ভাল ফুটবলাৰো দৰকাৰ আছে, ভাল খেলুৱৈ দৰকাৰ আছে। আপুনি যদি খেলৰ ক্ষেত্ৰত চাই, চাহ বাগিচাটো কিন্তু টেলেণ্টৰ কিন্তু কমি নাই, এইটোতো মই জাষ্ট প্লেটফৰ্মটো লাগে। আমি কিজানি প্লেটফৰ্মটো প্ৰভাইড কৰিব পৰা নাই, এই প্ৰভাইড প্লেটফৰ্মটো আমি দিব পাৰো। APSC বা UPSC চিভিল চাৰ্ভিচেছ যদি আমি অলপ কোচিঙৰ ব্যৱস্থাটো কৰিব পাৰো, মই ভাবো চাহ বাগিচা বা আদিবাসী ট্ৰি ট্ৰাইবছৰ ষ্টুডেণ্টছৰ টেলেণ্ট আছে, আগুৱাই যাব। এই ক্ষেত্ৰত আমি কাম কৰিব লাগে। প্লেটফৰ্মটো আমি কেনেকুৱা বনাব আপুনি যেনেকৈ ক'লে, বগানৰ ক্ষেত্ৰত ক'লে ফুটবল খেলটো মানে বহুত প্ৰচলিত, হয় কি নাই? ফুটবল আৰু আমাৰ বগানত যিমান অসমত যিমানো বগান আছে, বগান গাৰ্ডেন ৱৰ্ক যিমান আছে, চবতে চাব এক একটা এনেকা প্লেয়াৰ থাকিব না, সিহঁতে মানে এটা ষ্টেট লেভেলৰ প্লেয়াৰকো ই বিট কৰিব পাৰে, মানে এনেকা আমি চাই পাওঁ। কিন্তু সেই বস্তুটো প্লেটফৰ্মটো নোপোৱাৰ কাৰণে সিহঁতে মেবি আগফালে আহিব নোৱাৰে বা সিহঁতে প্লেটফৰ্ম মানে চাওক, স্পৰ্টছত যোনে জড়িত আছে সিহঁতকো হেল্প লাগে, হেল্প কেনেকুৱা লাগে, ফাইনেন্সিয়েলি সিহঁতক হেল্পটো লাগিবই ডেফিনেটলি, কাৰণ বুট এটা যদি তুমি কিনিব যোৱা, বুটৰ দাম হৈছে 2500, 3000, 4000 হৈ যায়। সেইটো কোনে প্ৰভাইড কৰিব? কোনোবা এজনতো চব ষ্টুডেণ্ট প্লেয়াৰ কেইটা যেতিয়া খেলি থাকে, সিহঁতৰ ফাইনেন্সিয়েলি ইমান এটা ষ্টেবল নাথাকে, তো সিহঁতৰ অলপ সহায়, স্পনচাৰৰ প্ৰয়োজন থাকে। তো সমাজত যোনে স্পনচাৰ কৰিব পাৰে বা কিছুমান লিডাৰ থাকে, পলিটিক্সত আমাৰ মানুহ যিসকল আছে, যোনে ফাইনেন্সিয়েলি বহুত ষ্টেবল আছে, এইবিলাক মানুহ অলপ সহায় কৰিব লাগে, এইবিলাক মানুহ। আৰু যদি সিহঁতক অলপ প্লেটফৰ্মটো দিয়াৰ ব্যৱস্থা কৰিব পাৰে, সিহঁতে বহুত দূৰ আগুৱাই যাব। মোৰ মনটো খুবেই ভাল লাগিব যেতিয়া আমাৰ চাহ বাগিচাৰ পৰা মানে আসাম টিমত ফুটবল খেলিব ন, ইণ্ডিয়া টিমত যেতিয়া ৰিপ্ৰেজেণ্ট কৰি পেলাই ফুটবল খেলিব। কাৰণ অৰুণাচলৰ পৰা বহুত অৰুণাচলী প্লেয়াৰে ইণ্ডিয়া টিমত খেলি আছে। চ' আমাৰ অসমৰ পৰা বা আমাৰ চাহ বাগিচাৰ পৰাও খেলিব পৰা কেপাবিলিটিটো আছে, জাষ্ট প্লেটফৰ্মটো আমি দিব পৰা নাই, বা সিহঁতক আমি শিকাব লাগিব, গাইড কৰিব লাগিব যে প্লেটফৰ্মটো কেনেকুৱা কি আছে। মই ভাবো যদি আমি অলপ গাইড কৰিব পাৰো সিহঁতেও বহুত দূৰ আগুৱাই যাব। সেই মাহলটো কিন্তু আমি ক্ৰিয়েট কৰিব লাগিব, তেতিয়া আৰু সিহঁতক হেল্প কৰিব লাগিব। এতিয়া খেল বুলি ক'লে নহ'ব, সিহঁতক ফেচিলিটিটো আমি প্ৰভাইড কৰিব লাগিব, দিব লাগিব। কোচিঙত কি হয়, এই ষ্টুডেণ্ট এটা মানে নাজানিবও পাৰে, কিন্তু সিহঁতক যদি আমি কোচিঙৰ বিষয়ে অলপ জ্ঞানটো দিওঁ, প্লেটফৰ্মটো বা য'ত নেকি ট্ৰেইনিং বিলাক হয়, য'ত নেকি কেম্প বিলাক লাগে, সেইবিলাকত যদি আমি সিহঁতক লৈ যাওঁ, তো তাৰ পৰা চিলেকশ্যন হৈ পেলাই ইণ্ডিয়া টিমৰ কাৰণে বা আসাম টিমৰ কাৰণে খেলিব পাৰিব। জাষ্ট এইটোৱে কম যে আমি চবে মিলি পেলাই এইবিলাক ক্ষেত্ৰত কৰিবলগীয়া কাম বহুতখিনি আছে। যদি আমি কৰো, মই ভাবো আদিবাসীৰ ফিউচাৰ কিন্তু ব্ৰাইট আছে, স্পৰ্টছৰ ক্ষেত্ৰত বা এডুকেশ্যনৰ ক্ষেত্ৰত। নাই, চবে মিলি পেলাই, যেনেকে কয় না ৰাইজৰ ঠিক তেনেদৰে আমি যদি চবে মিলি পেলাই যদি কাম কৰি, অবভিয়াছলি আমাৰ যিকোনো ক্ষেত্ৰতো আমি আগুৱাই যাম বুলি আমি ভাবিব পাৰিম। তো দাদা, আমি বহুত মানে একদম ডিপ কথা পাতিলো অলপ। এতিয়া মানে আপোনাক অলপ কিছুমান কুৱেশ্যন আমাৰ আছে, মানে আমাৰ ফ্ৰেণ্ডছ কেইটা জানিব খোজে, মানে যেনেকে আপুনি কোনটো স্পৰ্টত মানে অলপ ইণ্টাৰেষ্টেড, মানে এনেকে যেনেকে এতিয়াতো বৰ্তমান IPL চলি আছে, হয় কি নাই? আপুনি কোনটো টিমক অলপ ছাপোৰ্ট কৰে মানে? ক্ৰিকেটৰ মানে আমি হিউজ ফেন অফ ক্ৰিকেট এণ্ড ফুটবল। মই ক্ৰিকেটো বহুত চাওঁ আৰু ফুটবলো বহুত চাওঁ, আৰু মই ফুটবলত কমেণ্ট্ৰিও কৰো আৰু ক্ৰিকেটত মই কমেণ্ট্ৰি কৰো। আকৌ মই ক্ৰিকেটো সৰুৰ পৰা বহুত খেলিছো, কাৰণ এতিয়া অলপ শ্বেডিউল হওক, কাম ধামৰ ক্ষেত্ৰত অলপ বিজি থকাৰ কাৰণে ইমান এটা ক্ৰিকেট খেলিব নোৱাৰো, ৰেছপনচিবিলিটিও আহি গৈছে। তো কিন্তু ক্ৰিকেটত যদি মই চাওঁ, IPL-ত 2-3টা মান প্লেয়াৰ আছে। বিৰাট কোহলি মোক ভাল লাগে, বিৰাট কোহলি, কিং কোহলি, মোক বিৰাট কোহলি খুব ভাল লাগে। ৰোহিত শৰ্মাক মোক বহুত ভাল লাগে, মই সিহঁতৰ খেল চাই পেলাই মোক ভাল পাওঁ। আকৌ শ্ৰেয়স আয়াৰ, হাৰ্দিক পাণ্ডিয়া, খুব প্লেয়াৰ কেইটা মোক ভাল লাগে। আনকে প্লেয়াৰ ভিতৰত আপোনাৰ কাক ভাল লাগে? আনকে প্লেয়াৰ সাই সুদৰ্শন হওক, বহুত আৰু আছে, নাম কেইটা মই পাহৰি গৈছো। শশাংক সিং ভাল লাগে, যোনে মানে একেবাৰে জিৰোৰ পৰা ষ্টাৰ্ট কৰি পেলাই আহে, মানে যাৰ একো নাথাকে ন, এনেকুৱা প্লেয়াৰ কেইটা আহি পেলাই যেতিয়া কিবা এটা যদি ৰিকগনিশ্যন পায় বা নামটো বনাব পাৰে, এনেকুৱা প্লেয়াৰ কেইটা মোক ভাল লাগে। মানে সিহঁত এনেকুৱা প্লেয়াৰ কেইটাৰ লগত আমি কিন্তু ৰিলেট কৰিব পাৰো, যে মানে একদম জিৰোৰ পৰা আহি পেলাই ইণ্ডিয়াত ওভাৰঅল ইণ্ডিয়াত কিবা এটা মানে ৰেপুটেশ্যন আৰ্ণ কৰিব পাৰে, মানে ভাল লাগে। চ' ইণ্ডিয়াৰ টিমো ক্ৰিকেট বহুত ভাল খেলি আছে, আকৌ IPL-ও চলি আছে। বিৰাট কোহলি মোৰ ফেভৰেট, তো ভাল লাগে।
শচীন তেণ্ডুলকাৰক মই সৰুৰ পৰা চাইছো, সেহৱাগ আছিলে, এতিয়া নতুন নতুন প্লেয়াৰ কেইটা আহিছে। আমি যেতিয়া ক্ৰিকেট, মই 2003 আমাৰ ঘৰত তেতিয়া প্ৰথম টিভি কিনিছিলে, কালাৰ টিভি, মানে কালাৰ টিভি যেতিয়া কিনিছিলে তেতিয়া কিন্তু 2003 ৱৰ্ল্ড কাপ চলি আছিলে। 2003 ৱৰ্ল্ড কাপ চলি আছিলে। আকৌ এই ৱৰ্ল্ড কাপ মই প্ৰথম চাইছো আমাৰ ঘৰত কালাৰ টিভিত 2003 প্ৰথম। তেতিয়াৰ পৰা মই ক্ৰিকেট চোৱা মই আৰম্ভ কৰিছো। তো তেতিয়াই মই চাইছিলো শচীন, সেহৱাগ, সিহঁতক ক্ৰিকেট খেলা চোৱা চাইছো মানে। তো তেতিয়াৰ পৰা চাইছো, শচীনক মোক খুব ভাল লাগে। আকৌ ক্ৰিকেট চাবৰ কাৰণে তেতিয়া আমাৰ গাঁৱত মানে লাইনত মানে কাৰেণ্ট নাছিলে তেতিয়া। 2005 মানত আমাৰ তাত কাৰেণ্ট আহিছে। তেতিয়া কাৰেণ্ট নাছিলে, আমি য'ত ইয়াত গৈ পেলাই ক্ৰিকেট IPL যেতিয়া হৈছিলে তেতিয়া আমি চোৱা, মানে 2008 যেতিয়া IPL ষ্টাৰ্ট হৈছিল তেনেকুৱা আমি চাইছো মানে। তো ক্ৰিকেটৰ মই এটা হিউজ ফেন মানে ক্ৰিকেটৰ। আৰু ফুটবলো মই খুব চাওঁ মানে, ফুটবলো মোক খুব ভাল লাগে। আমাৰ ঘৰত মোৰ ভাইটিও চাই, মানে ৰাতি আধা ৰাতিলৈকে আমি ক্ৰিকেট ফুটবল চাই থাকো মানে, খুব ভাল লাগে স্পৰ্টছ। মই গৈছো দাদাহঁতৰ ঘৰত, দাদাহঁতৰ যেতিয়া ঘৰতো গৈছো, ক্ৰিকেট বা ফুটবল মানে চায়ে থাকিব মানে, এনেকে মানে পৰিৱেশটো থাকে মানে দাদা। তো দা বহুতখিনি বহুত ভাল লাগিলে আপোনাৰ লগত, ইমান সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দাদা। আৰু লগ পাই থাকিম, আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, আৰু কমেণ্ট কৰিব নাপাহৰিব আমাৰ ভিডিঅ'টো এইটো কেনেকৈ লাগিলে। যদি হেল্পফুল লাগিলে প্লিজ কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।